ৰাজবংশী সংস্থা আৰু কমতাপুৰী উন্নয়ন সমিতিৰ বাৰম্বাৰ মানৱ অধিকাৰ উলংঘা কৰা হৈছে। একেবাৰে সেই ঠাইৰ মানুহখিনিক একেবাৰে ৰাজনৈতিকভাৱে ভূমিৰ অধিকাৰৰ পৰা, ৰাজনৈতিক অধিকাৰৰ পৰা, তেওঁলোকৰ ক্ষমতাৰ পৰা, তেওঁলোকৰ মৌলিক অধিকাৰক খৰ্ব কৰি লোৱা হৈছে। গতিকে আমি এই উদ্দেশ্য লৈ এইবাৰ আমি প্ৰাক যিটো উপনিৰ্বাচন হ'ব, সেই উপনিৰ্বাচনত যাতে আমাৰ মানুহখিনিয়ে বা বঙাইগাঁও সমষ্টিৰ মানুহখিনিয়ে যাতে তেওঁলোকৰ অধিকাৰবিলাক পায়। আৰু আমি কৈছোঁ কি যে আমি কোনো পৰিস্থিতিতে BTADত অনাবড়ো গাঁওবিলাক অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। এইটো আমাৰ প্ৰথম দাবী। আৰু তাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ত মই লিখিছোঁ। আৰু আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ত গোচৰ তৰি হ'লেও অনাবড়ো গাঁওখিনি আমি কৰ্তন কৰি অসমৰ অন্তৰ্ভুক্ত কৰিম বা বঙাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত কৰিম। আমিও সাজু। উপনিৰ্বাচনৰ কাৰণে কমতাপুৰী উন্নয়ন সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাই যৌথভাৱে ইণ্ডিপেণ্ডেণ্ট এজন প্ৰাৰ্থী আমি দিম। আমিও সাজু, জনসাধাৰণৰ লগত আমিও উঠা বহা কৰি আছোঁ। এইবাৰ উপনিৰ্বাচনত আমি ডাঠি ক'ব পাৰোঁ, আমি এইবাৰ উপনিৰ্বাচনত বিজয় সাব্যস্ত কৰিম। যিহেতু বঙাইগাঁও সমষ্টিবাসীৰ কাৰণে আমি বিভিন্ন ধৰণে কাম কৰি আছোঁ, তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেওঁলোকক কৈছোঁ যে যদিহে আপোনালোকে বঙাইগাঁও সমষ্টিত থাকিব লাগে বা বঙাইগাঁও জিলাত থাকিব লাগে, তেনেহ'লে আপোনালোকে আমাৰ বিকল্প আপোনালোকে ব্যৱহাৰ নকৰে, নহ'লে আপোনালোকে এইবাৰেই শেষ ভোট। বঙাইগাঁও সমষ্টিত এইবাৰেই শেষ ভোট তেওঁলোকৰ, আৰু তেওঁলোকে ভোট দিব নোৱাৰে। যিটো সংবিধান উলংঘা কৰিছে, সংবিধানৰ 339 ধাৰা এ মতে কোনো এটা জাতি জনজাতি যদি অনুন্নত হয়, তেওঁলোকক 10 বছৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 6 শিডিউলৰ অধীনত ভূঞান জনজাতি লোকক 6 শিডিউলৰ অধীনত স্বায়ত্তশাসন দিয়ে। 10 বছৰ